দালালবাজি সংগঠন কিছুমান লগাই দিয়ে সেই আপোনালোকক বুৰ্বক বনাব বানপানীৰ ইস্যুটো ঘূৰাই লৈ যায় অসম মেঘালয় কৰি পেলালে এভাৰ্ট কৰি দিলে যে ইউটিউবাৰসকলে পইচাৰ হিচাপ ভালদৰে দিছে নে নাই সেইখিনি তেনেকুৱা সময়তে লগে লগে অৰুণাচলীয়ে অসমৰ ওপৰত গুলি চলাই দিলে। হেল্ল' গাইজ, বৰ্তমান সময়ত অসমত এটা প্ৰব্লেম বাৰে প্ৰতি ক্ৰিয়েট হৈ আছে, মানে এটাৰ পিছত এটা প্ৰব্লেম আহি আছে। এটা প্ৰব্লেম ছল্ভে নহয়, আন এটা প্ৰব্লেম আচলতে কিয় হৈছে, আচলতে মানুহৰ মাইণ্ডবিলাকক কেনেকৈ ড্ৰাইভাৰ্ট কৰা হৈছে আপোনালোকে ধৰিব পাৰিছেনে কিবা? মানে মানুহৰ মাইণ্ডবিলাকক ড্ৰাইভাৰ্ট কৰা পইণ্টটো ক'ত, মানে আপোনালোকে সেইটো মানে এইকেইদিনত কিবা মানে ভাবিব পাৰিছেনে? মই কিন্তু মোৰ মাথাটো কিন্তু এইকেইদিন চলি আছে সেইটো কথাক লৈ, মানে বুজিব পাৰিছোঁ যে মানে প্ৰব্লেমবিলাক এনেকৈ অহা নাই, মানে এনেকুৱা সন্দেহ হৈছে যে প্ৰব্লেমবিলাক আমাক কৰোৱাইহে আছে, প্ৰব্লেমবিলাক নিজে অহা নহয়। ঠিক আছে, তেনেকুৱা ধৰণৰ লাগি গৈছে। আজি মই দুটা ভিডিঅ' লৈ আহিছোঁ, এটা হৈ গ'ল ভিক্টৰ দাসৰ মন্তব্য লৈ আহিছোঁ আৰু আন এজন যুৱকৰ মন্তব্য লৈ আহিছোঁ। এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেতিয়াহ'লে আপোনালোকেও বুজি পাব যে আচলতে এনেকুৱাই কিবা এটা হৈ আছে অসমত, তাৰ বাবেহে ইমানখিনি প্ৰব্লেম এটাৰ পিছত এটা ক্ৰিয়েট হৈ আছে। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ অসমৰ প্ৰত্যেকজন মানুহে এই ভিডিঅ'টো চাই পিনি গম পাওক আচলতে এনেকুৱা কিবা এটা হৈ আছে। ঠিক আছে, আৰু আপুনি যদি বৰ্তমানলৈকে আপুনি যদি এইটো কথা লক্ষ্য কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই নিশ্চয় এটা কমেণ্ট কৰিব আৰু আচলতে কথাটো হয় নে নহয়। ঠিক আছে, তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ভিডিঅ'টো চাই লৈ কথা পাতিম। সকলো কথাতে আজিকালি সন্দেহ কৰি মানে কিছুমান কথাত বৰ বেলেগকৈ সন্দেহ উপজা হৈছেও। মানে চাব দেই, অসমত সৌ সিদিনা ডাঙৰকৈ বানপানী এভাগ হ'লহে, লগে লগে এই সমস্যাৰ লগে লগে এটা নতুন সমস্যাই মুখ খুলি উঠিলে যে নাগালেণ্ডত অবৈধ কয়লা খনন হৈ আছে আৰু তাত যিখিনি ইলিগেল মাইনিং হৈছে তাৰ ফলত বানপানী হ'ল। এই চিন্তা চৰ্চাখিনি ৰাইজৰ মনত প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিলে, লগে লগে আৰু এটা ঘটনা তাত ঘটিলে, মানে ৰাইজৰ মনটো ডাইভাৰ্ট কৰি দিলে যে ইউটিউবাৰসকলে পইচাৰ হিচাপ ভালদৰে দিছে নে নাই সেইখিনি চিন্তা চৰ্চা ৰাইজক কৰিবলৈ মানে উৎসাহিত কৰা হ'ল। তাৰ পিছতে যেতিয়া ৰাইজে এইখিনি বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰাৰ লগতে চৰকাৰী পক্ষকো প্ৰশ্ন কৰিব ধৰিলে, তেনেকুৱা সময়তে লগে লগে অৰুণাচলীয়ে অসমৰ ওপৰত গুলি চলাই দিলে। আৰু অৰুণাচলী অসমৰ যি গুলি চলোৱা সংঘাত সেয়া চলি থকাৰ মাজতে আহি গ'ল কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নৰ প্ৰসংগ। আৰু সেই প্ৰসংগই যেতিয়া অসমত চিন্তা চৰ্চাৰ তোলপাৰ লাগিবলৈ আৰম্ভ কৰিছিলে, অৰ্থাৎ আটাই এইবোৰ বিষয়বস্তুৰ ওপৰত ব্যস্ত হ'বলৈ ধৰিছিলে, তেনেকুৱাতে সংঘটিত হৈ গ'ল মেঘালয়ৰ মাৰপিটৰ ঘটনা। গোটেই ঘটনাবিলাক বাৰু ইটো সিটোৰ লগত লিংক আছে নেকি বাৰু? মানে এটা বিষয়বস্তুক ঢাকিবলৈ আন এটা ঘটনাৰ অৱতাৰণা ঘটোৱা হৈছে নেকি পৰিকল্পিতভাৱে? মানে কিয় মই কথাষাৰ কিয় কৈছোঁ গম পায়নে? সন্দেহৰ চকুৰে কিয় চাইছোঁ গম পায়নে? ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকৰ যে কোনো ভৰসা নাই, মানে তেওঁলোকে নিজৰ স্পীডৰ লক্ষ্যটো পাবলৈ যা তা কৰি দিব পাৰে। ৰাইজ সাধাৰণ মানুহ তেওঁলোকৰ বাবে একোৱেই নহয়। কথাটো হয় নে নহয় বাৰু? আপোনালোকে এবাৰ কমেণ্ট বক্সত জনাবচোন, নে আপোনালোকে কি ভাবে গোটেই ঘটনাবিলাকৰ যিটো ক্ৰম? কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ। তো দেখিলে আপোনালোকে শুনিলে এই যুৱকজনৰ ভাষ্য। তো এনেকৈ মানে একচুৱেলি এনেকৈ চলি আছে বৰ্তমান সময়ত একদম একজেক্ট হৈ আছে, তেওঁ তাকেই ক'ব বিচাৰিছে। ঠিক আছে, তো আপোনালোকে যদি বৰ্তমানলৈকে একো কথাই বুজিব পৰা নাই তেতিয়াহ'লে কথাখিনি অলপ চালি জাৰি চাওক আৰু বুজক আচলতে তেনেকুৱাই কিবা এটা চলি আছে। মই কিন্তু একমত। এতিয়া চাওঁ বলক ভিক্টৰ দাসৰ কথাখিনি। দালালবাজি সংগঠন কিছুমান লগাই দিয়ে, সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে বম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব। বানপানীৰ ইস্যুটো ঘূৰাই লৈ যায় অসম মেঘালয় কৰি পেলালে। আজি আমাৰ ল'ৰা ছোৱালীয়ে তাতে শ্বিলঙত কাম কৰি আছে, আমাৰ যদি ল'ৰা ছোৱালী কোনোবা এটাক মাৰি পেলায় তেতিয়া কোন দায়ী হ'ব? অসম গভৰ্ণমেণ্টে তেতিয়া ৰেছপনচিবিলিটি ল'ব নেকি? যদি কোনোবা এটা ল'ৰা বা ছোৱালী তাতে মাৰি পেলায়, জুবিন বেগত জুবিনেই ন্যায় নাপায় তেনেহ'লে আমাৰ দৰে সৰু সুৰা মানুহে ক'ত ন্যায় পাব? বানপানীৰ ইস্যুটো গুচাবৰ কাৰণে অসম মেঘালয় ইস্যু আহিছে, জুবিন গাৰ্গৰ ইস্যুটো গুচাবৰ কাৰণে এইবিলাক অসম মেঘালয় ইস্যু চলি আছে। মানুহে এই কথাখিনি বুজি পোৱা উচিত, সচেতন নাগৰিকে এই কথাখিনি বুজি পোৱা উচিত আৰু সচেতন নাগৰিকে এই বস্তুখিনি শ্বেয়াৰ কৰিব লাগে, যাতে মানুহে গম পায়, যাতে সদনত মানুহে গম পায়, যাতে মন্ত্ৰী MLA বিলাকে দিয়া ভুৱা যিবিলাক আমাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ যাতে তেওঁলোকে গম পায়। আজি খং উঠিলেও আমি একো কৰিব নোৱাৰোঁ, আমাৰ বাক স্বাধীনতা ৰোধ কৰা হৈছে। আজি আমি মাত মাতিব নোৱাৰা হৈছোঁ, আমাক জেলত ভৰাই থৈ দিয়া হৈছে। কিন্তু কিয় আজি কাজিৰঙাৰ বাফাৰ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিবলৈ লৈছে? মানুহবিলাকে কিয় নিমাত হৈ বহি আছে? মানুহবিলাক কিয় নিমাত হৈ বহি আছে? নে মানুহবিলাকৰ একো হেৰিয়ে নাই? আজি অসমত ড্ৰাগছ ইজিলি এভেইলেবল হৈ গৈছে। কাজিৰঙা ইস্যু, কাজিৰঙাটো কি ডাইভাৰ্চন? কাজিৰঙাৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম আৰু মেঘালয়ৰ মাজত কাজিয়া লগাই দিছে, কেব চালকবিলাকৰ মাজত কাজিয়া চলাই দিছে। কাজিৰঙাৰ বাফাৰ জোনটো চেঞ্জ কৰিবৰ কাৰণে এইবিলাক কৰিছে আৰু ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে। মই বুজাই আছোঁ, মই যিহেতুকে বহুত এইবিলাকৰ মাজত সোমাই গৈছোঁ, আপোনালোকে গম পায়। ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে,
যেনেকে কিছুমান কি ধদুৱা সংগঠন দালালবাজি সংগঠন কিছুমান লগাই দিয়ে সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব এতিয়া শুনো এই দালালবোৰ হৈছে নিজৰ পুহি থোৱা দালাল সংগঠন বুলি যে কয় ইহঁতে অকল দালালগিৰি কৰি আছে অসমীয়াৰ কাৰণে কাম কৰা নাই মালৰ কাৰণে কাম কৰি আছে মাল 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 অসমীয়া জাতিটোৰ কাৰণে কাম কৰি থকা নাই মালৰ কাৰণে কাম কৰি আছে বুজি পোৱাটো উচিত এই দালালবিলাকক বুজি পোৱাটো উচিত ঠিক আছে আৰু এই দালালবিলাকে ঠেপ 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 অকল দালালগিৰি কৰে অনা অসমীয়াক দালালগিৰি কৰি পইচা কামাই আছে ঠিক আছে তো এই কথাটো সকলোৱে বুজি পোৱা উচিত মই বাৰে বাৰে কৈছোঁ আৰু মই কৰি থকা সংগ্ৰামখনত মই অকলে সংগ্ৰাম কৰি আছোঁ মই কাকো কোনো দল সংগঠন নাই মই ভিক্টৰ দাস মই অকলে সংগ্ৰাম কৰি যাম মই মাৰ খাব লাগিলে মাৰ খাম মই জেল যাব লাগিলে জেল যাম মই যি অৱস্থা মোৰ হৈ যাওঁ মই এটা পাগল হয় য়েছ আই এম এ মেড পাৰ্চন মই মোৰ জাতিটোৰ কাৰণে মই পাগল মই মোৰ পাপাৰ কাৰণে পাগল মই জুবিনদাৰ কাৰণে পাগল য়েছ আই এম এ মেড মই একচেপ্ট কৰোঁ মই পাগল হয় বুলি তহঁতে মোক নতুনকৈ পাগল সজাবলৈ চেষ্টা কৰি লাভ নাই মই অলৰেডি পগলা ফটেকত যাই আহিছোঁ মই পাগল হয় কিন্তু এই পাগলে মেথছ জিকে ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ ইংলিছ এনেকুৱাকৈ পঢ়াব যে তোৰ 14 গোষ্ঠীয়ে বুজি পোৱাকৈ পঢ়াই দিব পাৰিম যোনজনী ছোৱালীয়ে মোক এইমাত্ৰ পাগলী বুলি ক'লি তাইক মই এটা কথা কওঁ যে মেথছ ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ জিকে আৰু ইংলিছ এই পাগলে যেতিয়া পঢ়াব ন তোৰ 14 গোষ্ঠী উদ্ধাৰ হৈ যাব বুজি পাইছ তো সেইকাৰণে আলবাল নকৰিবি মোৰ লাইভত আহি কমেণ্ট নকৰিবি সিদিনা তাই কমেণ্ট কৰিছে একলেণ্ডত মুটাই দিছোঁ তাইক মই কেলা বুজি পাইছ তো এইবিলাক নকৰিবি মোৰ লাইভত আহি এনেকুৱা জিন্তু শৰ্মাই কৈছে শিক্ষা বস্তুটো এটা এনেকুৱা বস্তু যিটো কেতিয়াও চুৰ কৰি লৈ যাব নোৱাৰে বাকী চব বস্তু আপোনাৰ চুৰ কৰি লৈ যাব পাৰিব কিন্তু আপোনাৰ জ্ঞান আপোনাৰ শিক্ষা কেতিয়াও লৈ যাব নোৱাৰে এডুকেশ্যন কেতিয়াও লৈ যাব নোৱাৰে আৰু সেইটো কাৰণতে মই 500 টকাত 12 মাহ 5টা ছাবজেক্ট ষ্টুডেণ্টক পঢ়াওঁ 500 টকা দি 12 মাহ টিউশ্যন কৰাওঁ 12 মাহ বুজি পাইছে 500 টকা দি 12 মাহ পঢ়াওঁ কোনোবাই আজিৰ ডেটত এটা ছাবজেক্ট বাদ দিয়ে 1 মাহত টিউশ্যনৰ ফিজ কিমান গোটেই তো শুনিলে সকলো কথাখিনি মই এওঁলোকৰ লগত একদম একমত আপোনালোকে এতিয়া কি ভাবিছে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু 10 জনলৈ শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰত্যেকজন অসমীয়াই যাতে এই কথাখিনি মাইণ্ডত যাতে ভৰাই ল'ব পাৰে অলপ চিন্তা চৰ্চা কৰিব পাৰে ঠিক আছে কিন্তু অসমখনত মানে একদম বেয়া পৰিস্থিতি চলি আছে কিয় চলি আছে মেইন মাষ্টাৰ মাইণ্ড কোন ইয়াৰ তো সেইটো কথাও আপোনালোকে অনুভৱ কৰিব পাৰিব ঠিক আছে তো এই কথাখিনি আপোনালোকেতো বৰ্তমানলৈ অনুভৱ কৰিছে মোৰ মতে এতিয়ালৈকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে অনুভৱ কৰিছে তো সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ মন্তব্য আগবঢ়াই থৈ যাব মই জানিব বিচাৰোঁ যে আপুনি কি ভাবিলে ঠিক আছে মন্তব্য আগবঢ়াই থৈ যাব আৰু 10 জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আচলতে সঁচাকৈ বহুত ভয়াৱহ পৰিস্থিতি চলি আছে বৰ্তমান অসমত মানে আমি মানে একো মুখেৰে মাতিব নোৱাৰোঁ মানে এটাৰ পিছত এটা প্ৰব্লেম কোনো এটা প্ৰব্লেমত কোনো এটা প্ৰব্লেম মানে আমি ভালকৈ ছল্ভ কৰিব নোৱাৰোঁ ঠিক আছে অসমত সব নিজৰ মতে কৰি থাকিব নিজৰ মতে হৈ থাকিব সব আমি মানে কোনো এটা প্ৰব্লেম ছল্ভ কৰিব নোৱাৰোঁ এটা প্ৰব্লেম ছল্ভেই নহয় আন এটা প্ৰব্লেম ক্ৰিয়েট হয় কি ক'ব তো গাইছ আজি ভিডিঅ'টি মানে আছিল নেক্সট ভিডিঅ' আকৌ পাম তেতিয়ালৈ বাই বাই থেংকছ ফৰ ৱাচিং জয় জুবিন দা জয় অসম